ওয়েলকাম টু মাই ইউটিউব চেনেল ইচ্ছাৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম নলবাৰী জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি চাম তাৰ লগতে আমাৰ যিখিনি লং কুৱেশ্যন আছে সেইখিনিও আমি চাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপটোত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। 1 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে বংগভংগ আঁচনিখন কাৰ্যকৰী কেতিয়া কৰা হৈছিল এইটো 16 অক্টোবৰ 1905 চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চাবা তলৰ গ্ৰন্থসমূহ আৰু সেইবোৰৰ লিখকৰ পৰিপ্ৰেক্ষিতত অমিলটো বিচাৰি উলিওৱা কোনটো ভুল আছে আমাৰ সেইটোহে ওলাবলৈ দিছে ইয়াতে যেটো আমাৰ জয় সংগীত আছে সেইটো তোমাৰ প্ৰমানন্দ ৰয় চৌধুৰীয়ে তোমাৰ কৰিছিল এইটো কাৰেক্ট হয় তাৰপিছত জাপানী বীৰ এইটো স্বৰ্ণকুমাৰী দেৱী এইটো কৰিছিল এইটো কাৰেক্ট হয় তাৰপিছত তোমাৰ এইটো বংগলক্ষ্মীৰ ব্ৰতকথা এইটো ৰামেন্দ্ৰ চন্দ্ৰ চৌধুৰীয়ে কৰিছিল এইটো কাৰেক্ট হয় তো যেটো নৱভাৰত আছে এইটো অমৰেন্দ্ৰনাথ দত্ত এইটো তোমাৰ ভুল হয় গতিকে এইটো আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চাবা এটা এছাৰশন ৰিজনিঙৰ কুৱেশ্যন দিছে ইয়াতে এছাৰশনত কৈছে যে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ যোগেদি হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব বিচাৰিছিল এইটো কাৰেক্ট হয় আৰু যেটো আমাৰ বংগভংগ আঁচনি আছে সেই বংগভংগ আঁচনিৰ মেইন যেটো পাৰপাছ আছিল সেই পাৰপাছটো আছিল হিন্দু মুছলমানৰ মাজত তোমাৰ বিভেদ সৃষ্টি কৰা এইটো কাৰেক্ট হয় আৰু ৰিজনত কৈছে যে বংগত বাঢ়ি অহা ৰাজনৈতিক সচেতনতাই ভাৰতত ব্ৰিটিছ উপনিৱেশকৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল এটা স্যার রাজনৈতিক সচেতনতাৰ কথা কৈছে তো তোমাৰ এইটো তোমাৰ কি হয় কাৰেক্ট হয় কিন্তু ইয়াতে কৈছে তোমাৰ বংগ বিভাজনৰ কথা আৰু ইয়াতে কৈছে তোমাৰ সাম্প্ৰদায়িক বটোৱাৰৰ কথা গতিকে তোমাৰ এইটো কি হ'ব চোৱা এছাৰশনটো কাৰেক্ট হ'ব ৰিজনটো কাৰেক্ট হ'ব কিন্তু তোমাৰ এইটো ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহ'ব এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰ পিছৰ কুৱেশ্যনটো চাবা ইয়াতে 4 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ মিলাবলৈ দিছে ইয়াতে তো তোমাৰ ইউনাইটেড বেংগল ষ্টাৰ্ছ এইটো মনত ৰাখিবা এইটো তোমাৰ গজনবীয়ে কৰিছিল হা আব্দুল হালিম গজনবী নামৰ মানুহ আছিল তো এইটো কৰিছিল তোমাৰ কিমান চনত 1906 চনত তাৰ মানে তোমাৰ ডি আহিব 1ত আহিব তো তোমাৰ এ নম্বৰ আৰু সি নম্বৰ এই দুটা এটাও নহ'ব তাৰপিছত যেটো তোমাৰ স্বদেশী ভাণ্ডাৰ আছে স্বদেশী ভাণ্ডাৰ তোমাৰ ৰবীন্দ্ৰনাথ টেগৰৰ দ্বাৰা কৰা হৈছিল এইটো তোমাৰ 1897ত হৈছিল অৰ্থাৎ এ আহিব 2ত A2 আৰু তোমাৰ D1 এইটো এটা অপশ্যনতে আছে আৰু B আহিব তোমাৰ ইণ্ডিয়ান ষ্ট'ৰ্ছ এইটো তোমাৰ 1905ত হৈছিল আৰু যেটো লক্ষ্মী ভাণ্ডাৰ আছে যেটো তোমাৰ C নম্বৰ সেইটো আহিব 4ৰ লগত 1903 এটা তোমাৰ B অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 5 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে কি কৈছে যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰা আইনখন হৈছে ৰাওলাট আইন এইটো B অপশ্যনটো কাৰেক্ট অপশ্যন হয় 6 নম্বৰ কুৱেশ্যনটো এতে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছনি কৰা এটো মিলাবলৈ দিছে এটো তোমাৰ প্ৰথমটো আছে চোৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড তো যেটো তোমাৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হেতু হৈছিল তোমাৰ 1919ত এটো 13 এপ্ৰিল 1919 তাৰ পিছত তোমাৰ 2 নম্বৰত আছে ডান্ডি মাৰ্চ তোমাৰ কেতিয়া হৈছিল এটো 30ত হৈছিল এটো তোমাৰ 30 তাৰ পিছত আছে তোমাৰ গান্ধী আৰউইন পেক্ট এটো তোমাৰ কেতিয়া হৈছিল হেতু হৈছিল তোমাৰ 31ত আৰু তোমাৰ প্ৰত্যক্ষ দাবী দিৱস হৈছিল তোমাৰ 46ত তো তোমাৰ এই সাপেক্ষে মিলিব তো এটো তোমাৰ সি অপশ্যনৰ লগত মিলি আছে সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 7 নম্বৰ কুৱেশ্যনটি চাবা এটো সাইমন কমিশনৰ ওপৰত দিছে সাইমন কমিশনটো বহুত ইম্পৰ্টেন্ট হয় চাবা এতে মন্ডেগু চেম্পত শাসনৰ সংস্কাৰৰ কৃতকাৰ্যতাৰ অনুসন্ধান কৰাটো এই সাইমন কমিশনৰ মুখ্য উদ্দেশ্য আছিল তো এটো তোমাৰ কাৰেক্ট হয় আৰু সাইমন কমিশনত তোমাৰ লালা ৰাজপাতে তোমাৰ কি কৰিছিল জীৱন বলিদান কৰিছিল কাৰণ পুলিচে তেওঁক বেয়াকৈ মাৰিছিল আৰু মাৰি তেওঁক হত্যা কৰিছিল তো স্টেটমেন্ট 1 এন্ড স্টেটমেন্ট 2 দুইটাই কাৰেক্ট হয় সি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব 8 নম্বৰ কুৱেশ্যনটি চাবা ইয়াতে তোমাৰ কি কৈছে 1942 চনত ভাৰত এক আন্দোলনে ভাৰত স্বাধীনৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ আছিল এটা তোমাৰ কাৰেক্ট হয় আৰু এই আন্দোলনৰ ফলত ভাৰতৰ পৰা ব্ৰিটিছ বাহিনী তৎক্ষণাত প্ৰত্যাহাৰ কৰিছিল এটা সব তৎক্ষণাত যেটো শব্দ আছে মানে তোমাৰ কম সময়ৰ ভিতৰতে উইথড্ৰল কৰিব পাৰিছিল তো এইটো তোমাৰ মিছা হয় এছাৰশন ট্ৰু হয়
আৰু তোমাৰ ৰিজনটো তোমাৰ ফলছ হ'ব এছাৰশ্যন ট্ৰু ৰিজনটো ফলছ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত চাবা 9 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে এইটো অসমীয়া কৃষকৰ পৰা ভূমি ৰাজহ বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে মপছ মিল চাহাবক কোনে আৰ্জিত কৰিছিল এইটো আনন্দৰাম ঢেকিয়াল ফুকন বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 10 নম্বৰটো চাবা এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় এছাৰশ্যনত কৈছে 1857 চনৰ বিদ্ৰোহ অসমত ব্ৰিটিছ চৰকাৰৰ কঠোৰ হাতেৰে দমন কৰিব পাৰিছিল বা কৰিছিল আৰু বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থা গোপন ৰখাত ব্যৰ্থ হৈছিল এইটো তোমাৰ কাৰেক্ট হয় তো তোমাৰ এছাৰশ্যন ৰিজন দুইটা কাৰেক্ট হ'ব আৰু ইয়াৰে এইটো শুদ্ধ ব্যাখ্যাও হ'ব এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট হ'ব এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হয় লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হয় সি অপশ্যনটো কাৰেক্ট হ'ব 11 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ সিকুৱেন্সত মিলাবলৈ দিছে হিষ্টৰিকেল অৰ্ডাৰত এতিয়া চাবা এটা আছে তোমাৰ মণিপুৰী ৰিভেলিয়ন আছে যেটো আমাৰ মণিপুৰী ৰিভেলিয়ন কেতিয়া হৈছিল মণিপুৰী ৰিভেলিয়ন হৈছিল তোমাৰ 1891 ত হৈছিল তাৰ পিছত আছে তোমাৰ জয়ন্তীয়া ৰিভেলিয়ন তোমাৰ হৈছিল 1860 তাৰ পিছত আছে তোমাৰ ৰঙিয়া যেটো আছে হেতু তোমাৰ হৈছিল 1893 ত হৈছিল আৰু যেটো নাগা ৰিভেলিয়ন আছে নাগা ৰিভেলিয়নটো হৈছিল তোমাৰ 19th আৰু তোমাৰ 20th চেঞ্চুৰীৰ মাজভাগত গতিকে তোমাৰ চোৱা এটা তোমাৰ আটাইতকৈ আগত আহিব তোমাৰ জয়ন্তীয়া তো তোমাৰ এইটোও নহব আৰু এ নম্বৰ অপশ্যনটোও নহব কাৰণ এটা প্ৰথমতে নাগা আহিছে তো তাৰ পিছত তোমাৰ চোৱা এইটো তোমাৰ জয়ন্তীয়া আহিছে জয়ন্তীয়াৰ পিছত তোমাৰ আহিব কোন জয়ন্তীয়াৰ পিছত আহিব মণিপুৰ তো জয়ন্তীয়াৰ পিছত কোন আহিব আচ্ছা এটা তোমাৰ জয়ন্তীয়াৰ পিছত তোমাৰ ইফালে আছে তোমাৰ 19th চেঞ্চুৰীত আছে এইটো হয়নে তো এইটো আহিব নাগা আহিব জয়ন্তীয়াৰ পিছত আহিব নাগা জয়ন্তীয়া তাৰ পিছত আহিব নাগা তাৰ পিছত আহিব এইটো মণিপুৰ ইয়াতে মণিপুৰ আছে আৰু তাৰ পিছত আহিব তোমাৰ ৰঙিয়া এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বুজি পালানে আৰু 12 নম্বৰটো চাবা ইয়াতে তোমাৰ কি কৈছে 19 শতিকাৰ শেষৰ ফালৰ অসমত জাতীয়তাবাদ গঢ়ি উঠাৰ কাৰণ কি আছিল শিক্ষাৰ প্ৰসাৰ এটা চোৱা এটা তোমাৰ কলোনিয়েল এক্সপ্লেনেশ্যনটো নাছিল তাৰপিছত তোমাৰ কি আছিল তোমাৰ নেশ্যনেল ইনষ্টিটিউশ্যন ইষ্টাব্লিছড হৈছিল এইটো কাৰেক্ট হয় আৰু তোমাৰ অৰ্থনৈতিক উন্নয়ন হৈছিল এইটো কাৰেক্ট হয় তো 1, 3 and 4 1, 3, 4 বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 13 নম্বৰ কুৱেশ্যনটি এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় এটা এজাৰশ্যনত কৈছে জোনাকীয়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল কিয় কাৰণ তোমাৰ জোনাকী কাকতত যিবোৰ তোমাৰ পয়েম আছিল আৰু তোমাৰ যিবোৰ আৰ্টিকলছ আছিল সেইবোৰে মানুহক সদেশ প্ৰেমৰ জাগ্ৰত কৰিছিল তো তোমাৰ ৰিজনত সেই কথাটোই কৈছে তো এজাৰশ্যন আৰু ৰিজন বহুত কাৰেক্ট হ'ব লগতে ৰিজনটো এজাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যনো হ'ব এটোৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 14 নম্বৰ কুৱেশ্যনটি ইয়াতে তোমাৰ চোৱা শিক্ষাবোৰ প্ৰতিষ্ঠা বৰ্ষ অনুসৰি এইটো তোমাৰ কি কৰিবলৈ দিছে এইটো মিলাবলৈ দিছে এটা চাবা তোমাৰ যেটো AMC অৰ্থাৎ আসাম মেডিকেল কলেজ হৈছিল তোমাৰ 1947 ত তাৰপিছত তোমাৰ গুৱাহাটী মেডিকেল কলেজ যেটো তোমাৰ গুৱাহাটী মেডিকেল কলেজ সেটো তোমাৰ 1960 ত হৈছিল গুৱাহাটী ইউনিভাৰ্চিটি এটো 1948 ত হৈছিল আৰু এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি হৈছিল তোমাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি হৈছে তোমাৰ 1969 ত তেতিয়া মিলোৱা কোনটো লগত কোনটো মিলিব চোৱা সৰ্বপ্ৰথম তোমাৰ কোনটো আহিব এটা আহিব আসাম মেডিকেল কলেজ তো তোমাৰ এটো আছে আসাম মেডিকেল কলেজ তাৰ পিছত আহিব তোমাৰ এটো গুৱাহাটী ইউনিভাৰ্চিটি তাৰ পিছত আহিব তোমাৰ এটো গুৱাহাটী মেডিকেল কলেজ আৰু তাৰ পিছত আহিব আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰ পিছত চোৱা এটো তোমাৰ লোকৰিৰে এটা গেম খেলে বা সৰি গেম নহয় বাৰু ড্যান্স হয় এটো ওয়ান টাইপ অফ ড্যান্স এটো তোমাৰ সেরাও ড্যান্স হয় সি অপশ্যন কারেক্ট অপশ্যন হয় 16 নম্বৰ কোৱেশ্চনটো চাবা এটো তোমাৰ মিলাবলৈ দিছে এটো সপ্তকাণ্ড ৰামায়ণ তোমাৰ মাধৱ কুণ্ডলী তাৰ পিছত তোমাৰ আছে গুণমালাটো শংকৰদেৱ আছিল শংকৰদেৱ মানে তোমাৰ 1 এ নম্বৰ যেটো আছে এ নম্বৰটো আহিব তোমাৰ 3 লগত তাৰ পিছত তোমাৰ সি নম্বৰটো আহিব 2 ৰ লগত চোৱা কোনটোৰ লগত আছে A3 এটোতো নহয় এটো নহব A3 তাৰ পিছত তোমাৰ C2 আহিব C2 ইয়াতে C1 আছে গতিকে এটো নহয় আমাৰ এটো কারেক্ট হ'ব B আহিব 4 ৰ লগত B4 ৰ লগত আহিব আচ্ছা এটো কথা কিটাটো ভট্টদেৱে কৰিছিল আৰু তোমাৰ এটো জন্মৰ ৰহস্য এটো মাধৱদেৱৰ হয় এটো C অপশ্যনটো কারেক্ট অপশ্যন হ'ব তাৰ পিছত তোমাৰ 17 নম্বৰ এটো ৰঙালী বিহুৰ যি চাৰিটা দিন আছে প্ৰথম চাৰিটা দিনত তোমাৰ এটো মিলাবলৈ দিছে তো মাঘ বিহু তেতিকি মানুহ বিহু গোসাই বিহু কুটুম তাৰ পিছত চেনেহি তো C অপশ্যনটো কারেক্ট অপশ্যন হ'ব ইয়াতে 18 নম্বৰ কোৱেশ্চনটো চাবা
80 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে এতে চোৱা তলৰ কোনবোৰ গেছে পৃথিৱী পৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা তাপ শোষণ কৰে তো কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইড এই দুটাই কৰে এই দুটাই শোষণ নকৰে এই দুটা তোমাৰ আমাৰ এটমস্ফিয়াৰত নিউট্ৰেল বুলি কোৱা হয় তোমাৰ সেইটো জানাই তোমালোকে সায়েন্সত ষ্টুডেন্ট হয় যেহেতু 1 and 3 কাৰেক্ট হ'ব বি অপশন কাৰেক্ট হ'ব 19 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে কৈছে তোমাৰ মাটি প্ৰদূষণৰ সন্দৰ্ভত কোনটো সত্য হয় সেইটো আধুনিক কৃষি কাৰ্য মাটি প্ৰদূষণৰ এটা কাৰণ হয় এইটো কাৰেক্ট হয় কাৰণ তোমাৰ ডিফাৰেন্ট টাইপ অফ ফাৰ্টিলাইজ তাৰপিছত তোমাৰ হাৰ্বিসাইডছ তাৰপিছত তোমাৰ ইনসেক্টিসাইডছ আৰু তোমাৰ ডিফাৰেন্ট টাইপ অফ তোমাৰ পেথোজেন্স টাইপ যিবোৰ তোমাৰ এলগে আছে সেইবোৰ ইউজ কৰে তো সেইবোৰ ইউজ কৰিলে তোমাৰ কি হয় মাটিৰ যিটো নেচাৰেল যিটো ফাৰ্টাইল নেচাৰ সেইটো তোমাৰ ডিক্ৰিজ হয় তো এইটো কাৰেক্ট হয় আর এইটো দিছে রিজনত সেইটোৱে আচ্ছা তোমাৰ উক্তিত সেইটোৱে কৈছে চোৱা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ মাটি প্ৰয়োগৰে প্ৰকৃত গুণাগুণ বৃদ্ধি কৰে ধেত্তেৰি এইটো বিচাৰ হয় এটা তোমাৰ ৰাসায়নিক সাৰ আৰু কীটনাশক অৰ্থাৎ তোমাৰ এই যিবোৰ ইনসেক্টিসাইডছ আছে সেইবোৰ ইউজ কৰিলে মাটিৰ যিটো নেচাৰেল যিটো প্ৰপাৰ্টি আছে সেইটো তোমাৰ ডিক্ৰিজহে হয় বা নষ্ট হয় গতিকে এইটো ফলছ হ'ব 1 2 ফলছ এই নম্বৰ অপশ্যনটো ইয়াতে কাৰেক্ট হ'ব সো এই নম্বৰত আমাৰ সেইটোৱে কৈছে তো এই অপশ্যন উইল বি কারেক্ট অপশ্যন 20 নম্বৰ কুৱেশ্যনটি ইয়াতে সম্পদ সংৰক্ষণৰ ওপৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় ষ্টেটমেণ্ট 1ত কৈছে সম্পদ সংৰক্ষণৰ ধাৰণাটোৰ অৰ্থ হ'ল ধ্বংস আৰু অপব্যৱহাৰ নকৰাকৈ পূৰ্ণ ব্যৱহাৰ কৰা সেইটো কাৰেক্ট হয় আৰু সম্পদ সংৰক্ষণ মানে সম্পদসমূহ কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয় এইটো মিছা হয় সম্পদ সংৰক্ষণ মানে তোমাৰ সেইটো তুমি কি কৰিব লাগে ইউটিলাইজ কৰিব লাগে আৰু ডিস্ট্ৰাকশন কৰিব নালাগে এইটো সঁচা হয় তো ষ্টেটমেণ্ট 1 2 2 ফলছ এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট হ'ব 20 নম্বৰ তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ লাড্ডু প্ৰশ্ন সানলাইট 22 নম্বৰ কুৱেশ্যনটো 22 নম্বৰত চাবা এতে তোমাৰ কি কৈছে এইটো চাবা এইটো কিন্তু ইম্পৰ্টেন্ট কুৱেশ্যন হয় নিউট্ৰেল ষ্টাফ বিকাম ৰিসোৰ্স উইথ দ্য হেল্প অফ টেকনলজি এইটো কাৰেক্ট হয় যিবোৰ তোমাৰ নিউট্ৰেল ষ্টাফ আছে সেইবোৰ তোমাৰ টেকনলজি ইউজ কৰি আমি সেইবোৰক কি কৰিব পাৰোঁ ইউটিলাইজড আমি কৰিব পাৰোঁ তো এইটো আমাৰ কাৰেক্ট হয় আৰু তোমাৰ আধুনিক যুগত যিটো তোমাৰ কোল এণ্ড মিনাৰেলছ আছিল সেইবোৰক নিউট্ৰেল বুলি ভবা হৈছিল কাৰণ মানুহৰ ইমান সাম্যক টেকনলজি নাছিল সেইকাৰণে সিহঁতৰ যিটো ইউজেছ আছে সেইটোলৈ সিহঁতে কনভাৰ্ট কৰিব পৰা নাছিল তো বহুত কাৰেক্ট হয় সি অপশ্যন কাৰেক্ট হ'ব ইয়াৰে তাৰপিছত তোমাৰ ইয়াতে চাবা ইয়াতে তোমাৰ কৈছে যে কোৱাৰ্টাৰনাৰী অৰ্থাৎ চতুৰ্থ বৃত্তিক নহয় বুলি কৈছে তো যিটো তোমাৰ চতুৰ্থ বৃত্তিক আছে চতুৰ্থ বৃত্তিকটো তোমাৰ যিটো তোমাৰ সাৰ্ভিস হয় সেইটোৰ ওপৰতহে তোমাৰ কি হয় আচ্ছা টাৰ্চিয়াৰীটো তোমাৰ সাৰ্ভিসৰ ওপৰত ভিত্তি কৰে আৰু যেটো তোমাৰ চতুৰ্থ যেটো বৃত্তি আছে হেতু তোমাৰ কি হয় স্টাডিজ আছে তাৰপিছত তোমাৰ ডিফারেন্ট টাইপ অফ তোমাৰ কি হয় সার্ভিসেস হয় যেবোৰত ইনফরমেশন তোমাৰ যোগ হৈ থাকে তো তোমাৰ পাবলিসিটি এডমিনিস্ট্রেশন এবোৰত তো ইনফরমেশন যোগ হৈ থাকে এটো ব্যাংকত তোমাৰ এটো ডাইরেক্টলি সার্ভিস হয় আৰু ইয়াতে তোমাৰ টুৰিজমো সার্ভিস হয় এটো সব টুরিজম একটা সার্ভিস হয় য'ত তোমাৰ ন্যাচারাল ফেনোমেনা তোমাৰ কি হৈ থাকে জড়িত হৈ থাকে তো ইয়াতে তোমাৰ এই অপশনটো কিন্তু এ আৰু ডি বহুত কারেক্ট হ'ব পাৰে কাৰণ তোমাৰ এ নাম্বাৰটো টাৰ্চিয়াৰী হয় তোমাৰ ডি নাম্বাৰটো টাৰ্চিয়াৰী হয় তোমালোকে কমেন্ট কৰি জনাবাচোন তোমালোকে এটোৰ কোনটো আনসাৰ লিখিছা তো তোমাৰ এটো ব্যাংকটো প্ৰিফাৰেবল বেছি যেন লাগিছে মোৰ কাৰণ এতে তোমাৰ টুৰিজম যে আছে টুৰিজমতো তোমাৰ ইয়াতে ইনফরমেশন যোগ হৈ থাকে তো এটো তোমাৰ হ'ব পাৰে তো এটো তোমাৰ এ নাম্বাৰ অপশনটো কারেক্ট হ'ব তোমালোকে কমেন্ট কৰি জনাবা যে তোমালোকে কোনটো লিখিছা 24 নম্বৰ কোৱেশ্যনটো চাবা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধিৰ ইয়াতে চোৱা মুখ্য কাৰণ সুধিছে মানে মেইন যেটো তোমাৰ কি হয় primarily attributed বা primary তোমার factors সুধিছে তো primary factors হলে fossil fuel হবো আর volcanic eruption এটো 3 and 4 হবো এটো চাবা আৰু তোমাৰ এই দুটা কিয় নহয় এটো সব যেটো আরবানাইজেশন আছে আরবানাইজেশনে তোমাৰ তাৰমানে নগৰীকৰণে তোমাৰ কি কৰে কাৰ্বন ডাই অক্সাইড তোমাৰ ডাইৰেক্টলি বৃদ্ধি নকৰে এটো তোমাৰ ইনডাইৰেক্টলি তোমাৰ কি কৰে বৃদ্ধি কৰে তাৰপিছত তোমাৰ এক্সপানশন অফ এগ্ৰিকালচাৰ এটো সব তোমাৰ যেটো এগ্ৰিকালচাৰ আছে সেই এগ্ৰিকালচাৰ তোমার মিথেন গ্যাস প্রডিউস করার মেইন ফ্যাক্টর হয় আর যেটো মিথেন গ্যাস আছে মিথেন গ্যাসে কিন্তু তোমার কি করে যেটো তোমার গ্লোবাল টেম্পারেচার যেটো আছে যাক আমি কি বলি কও গোলকীয় উষ্ণতা হয়নে পাহৰিলো ইংলিশ নামটো যে নহক হেতু বৃদ্ধি কৰাত কিন্তু বহুত অৰিহণা যোগায় কিন্তু তোমাৰ ইয়াতে কাৰ্বন ডাই অক্সাইডৰ কথা কৈছে সেই কাৰণে এটো নহব ঠিক আছে তো 3 and 4 টো কারেক্ট হ'ব এটো তোমালোকে সায়েন্সতো পঢ়িছা তাৰপিছত 25 নম্বৰ কুৱেশ্যনটি চাবা এটো তোমাৰ এজাৰশন ৰিজনিংৰ কুৱেশ্যন হয় এজাৰশনত কৈছে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 35%
ভূমি মৰুকৰণৰ দ্বাৰা প্ৰবলত পৰিছে, এইটো কাৰেক্ট হয় 35%। ইয়াতে আৰু এটা কথা মনত ৰাখিবা, যেটো তোমাৰ উত্তৰ আমেৰিকা আছে, উত্তৰ আমেৰিকাটো আটাইতকৈ বেছি পৰিমাণে মৰুকৰণৰ কবলত পৰা, ঠিক আছে, এইটো আটাইতকৈ বেছি হয়। তাৰপিছত আফ্ৰিকা আছে, তাৰপিছত ইউৰোপ আছে, মনত ৰাখিবা, এইটো প্ৰশ্ন এক্সামত আহে। ইয়াতে ৰিজনত কি কৈছে চোৱা, এইটো তোমাৰ ৰেপিড গ্ৰোথ পপুলেশ্যন আৰু তোমাৰ মৰুপ্ৰায় অঞ্চলবোৰৰ হেঁচা বঢ়াইছে আৰু মৰুপ্ৰাণ সম্প্ৰসাৰণত সহায় কৰিছে। তো এইটোতো কাৰেক্ট হয়, তাৰমানে অভাৰ গ্ৰেজিং কৰা হয়, তাৰপিছত তোমাৰ ইণ্ডাষ্ট্ৰিয়েল সেইটো হয়, তাৰপিছত তোমাৰ মানুহৰ যিবোৰ তোমাৰ ৰাস্তা আছে সেইবোৰ বনোৱাৰ কাৰণে গছ গছনিবোৰ ধ্বংস কৰে, তো সেইটো তোমাৰ ডেজাৰ্টিফিকেশ্যনত হেল্প কৰে। তো তোমাৰ এইটো এছাৰশ্যন ৰিজন বহুত কাৰেক্ট হ'ব, আৰু লগতে তোমাৰ ৰিজনটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যনো হ'ব। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 26 নম্বৰ, পৃথিৱীৰ কিমান শতাংশ লোক, এইটো তোমাৰ সাউদাৰ্ণ হেমিস্ফিয়াৰত 10% মানুহ থাকে, আৰু তোমাৰ যিটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আছে, নৰ্দাৰ্ণ হেমিস্ফিয়াৰত তোমাৰ মেক্সিমাম মানুহ বাস কৰে, আৰু এইটো তোমাৰ কমকৈ বাস কৰে ইয়াতে, কাৰণ এইটো তোমাৰ ফাৰ্টাইল লেণ্ড কম আছে সেইকাৰণে। 27ত চাবা, এইটো তোমাৰ মিলাবলৈ দিছে, এইটো তোমাৰ কেপিটেলৰ লগত মিলাবলৈ দিছে। তো তোমাৰ জাপানৰতো টকিঅ' হয়, তো বি আহিব 4ত আহিব, চোৱা এইটোত আছে B2, এইটো নহয়, তাৰপিছত এইটো B3, এইটো নহয়, এইটো B1, এইটো নহয়, তো এইটো কাৰেক্ট হ'ব এইটো তোমাৰ জাৰ্মানীৰ বাৰ্লিন হয়। তাৰপিছত B4, তাৰপিছত নৰৱেটো তোমাৰ ওচিল হয়নে, এইটো ওচলো, আৰু তোমাৰ যিটো নিউজিলেণ্ড আছে সেইটো তোমাৰ ৱেলিংটন, সেইটো কাৰেক্ট হ'ব। এই নাম্বাৰটো কাৰেক্ট হ'ব ইয়াতে, এই নাম্বাৰ কাৰেক্ট। তাৰপিছত 28 নাম্বাৰটো চাবা, এইটো চব মাটিকালি অনুসৰি মহাদেশৰ অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈকে, হয়নে, ডাঙৰৰ পৰা সৰু। এছিয়াৰ 22% লেণ্ড আছে, কাভাৰ কৰিছে এছিয়াৰ। তাৰপিছত তোমাৰ আফ্ৰিকা তোমাৰ এপ্ৰক্সিমেটলি 20% আছে। ইউৰোপৰ আছে 15%, ইউৰোপৰ 15% লেণ্ড আছে, আৰু ওচেনিয়াৰ আছে অনলি 6%। তো তোমাৰ সেই অপেক্ষে এই নম্বৰটোৱে কাৰেক্ট হয়। এই নম্বৰটো কি হ'ব ইয়াতে, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ কিন্তু পাৰ্চেণ্টেজবোৰো মনত ৰাখিবা, এইবোৰ কিন্তু এক্সামত আহে। 29 নম্বৰ কুৱেশ্যনটি চাবা, 29 নম্বৰত কি কৈছে, ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। আচ্ছা, এটা প্ৰশান্ত মহাসাগৰৰ বিষয়ে দিছে চাবা, এটা সামুদ্ৰিক খাতসমূহৰ ভিতৰত থকা মেৰিয়ানা খাত পৃথিৱীৰ গভীৰতম খাত, এইটো কাৰেক্ট হয়। এইটো তোমাৰ 8000তকৈ বেছি হয়, মনত ৰাখিবা, তো মোৰ দেন 8000 এইটো তোমাৰ যিটো ডেপথ হয় মেৰিয়ানা খাতৰ, মেৰিয়ানা ট্ৰেঞ্চ। আৰু যিটো তোমাৰ পেচিফিক অচিয়ান আছে সেইটো তোমাৰ এভাৰেজ ডেপথ 4000 হয়, এইটো কাৰেক্ট হয়, বহুত কাৰেক্ট হ'ব, চি অপশ্যনটো কাৰেক্ট হ'ব। আৰু যিটো তোমাৰ পেচিফিক অচিয়ান আছে, পেচিফিক অচিয়ানটো তোমাৰ কি হয়, পৃথিৱীৰ আটাইতকৈ গভীৰতম তোমাৰ এটা অচিয়ান হয়, মনত ৰাখিবা এইটো। তাৰপিছত তোমাৰ 30 নম্বৰ কুৱেশ্যনটি, এইটো তোমাৰ চোৱা, ইয়াতে যিটো তোমাৰ ৱৰ্ড আছে এইটো চাবা, কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী, এইটো কিন্তু ইম্পৰ্টেণ্ট এটা তোমাৰ থিয়ৰী হয়। এই থিয়ৰীটো মানে কি চাবা, আমাৰ যিবোৰ টেকটনিক প্লেটছ আছে বা আমাৰ যিটো পৃথিৱীৰ যিবোৰ কাণ্ট্ৰিবোৰ আছে, সেই কাণ্ট্ৰিবোৰ আগতে এনেকুৱা নাছিল। তো তোমালোকে গমে পাইছা, যিবোৰ তোমাৰ কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিবোৰ তোমাৰ কি হয়, স্প্লিট আপ হৈ তোমাৰ বেলেগ বেলেগ কাণ্ট্ৰিলৈ তোমাৰ কি হয়, পৰিৱৰ্তন হয়। এইটো প্ৰথমতে একেলগে থাকে, তাৰপিছত এইটো ডিফাৰেণ্ট টাইপ অফ তোমাৰ নেচাৰেল ফেক্টৰ্ছ আছে বা তোমাৰ হিউমেন ফেক্টৰ্ছো হ'ব পাৰে, সেইবোৰৰ হয় তোমাৰ এইবোৰ কি হয়, ছেপাৰেট হৈ তোমাৰ নতুন নতুন তোমাৰ কাণ্ট্ৰিলৈ ডিভাইড হয়। তো এইটোও তোমাৰ কি হয়, ড্ৰিফ্ট থিয়ৰী হয়। তাৰপিছত তোমাৰ এইটো হয় যে তোমাৰ কিছুমান ধৰা বেলেগ বেলেগ কাণ্ট্ৰি আছিল, কিন্তু সেইটো এটা সময়ত গৈ তোমাৰ কি হৈছে, এইটো তোমাৰ লগ হৈ এইটো 2টা মিলি বা 3টা মিলি এটা কাণ্ট্ৰিলৈ পৰিৱৰ্তন হৈছে। তো সেইটোক তোমাৰ ড্ৰিফ্ট থিয়ৰী বুলি কয়। এইটো তোমাৰ কিন্তু মই কৈছোঁ তোমাৰ 1 ছেকেণ্ডো লগা নাই, কিন্তু এইটো হওঁতে তোমাৰ মিলিয়ন অফ ইয়াৰ্ছ লাগে, মিলিয়ন বছৰ লাগে এইটো হওঁতে, ঠিক আছে। তো এইটো তোমাৰ 1 নম্বৰটোত কি কৈছে, যে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল, এইটো কাৰেক্ট হয়, এইটোতো ড্ৰিফ্ট থিয়ৰী হয় এইটো। তাৰপিছত কৈছে তোমাৰ এইটো তোমাৰ স্থলমণ্ডলৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হৈছিল, এইটো কাৰেক্ট হয়। আৰু এইটো কিন্তু মনত ৰাখিবা যে পান্থালাছা কি বস্তু হয়, তো ইয়াৰে তোমাৰ পান্থালাছাৰ ডেফিনিশ্যনটো দি দিছে, এইটো মনত ৰাখিবা, ঠিক আছে। আৰু এটা আছে তোমাৰ গণ্ডৱানাল্যাণ্ড, সেইটো চোৱা, গণ্ডৱানাল্যাণ্ড যিটো আছে সেইটো তোমাৰ গ্ৰীণলেণ্ড আৰু উত্তৰ আমেৰিকাৰ সৃষ্টি হয়, এইটো কাৰেক্ট হয়, ঠিক আছে। আৰু তোমাৰ পূব পশ্চিমকৈ 2টা ভাগত যে বিভক্ত কৰিছে, এইটো তোমাৰ নহয়, এইটোতো 1 নম্বৰটো, আৰু তোমাৰ এইটো
পান্থালাছা বোলা হৈছিল, এইটো কাৰেক্ট হয়। আৰু টেথিছ সাগৰ আৰু পেনজিয়ানাৰটো পূব পশ্চিমকৈ দুটা ভাগত বিভক্ত কৰিছে, এইটো নহয়। তো এইটো 4 নম্বৰটো কাৰেক্ট হ'ব। এইটো গণ্ডৱানা লেণ্ড বিভাজিত হৈ গ্ৰীণলেণ্ড আৰু উত্তৰ আমেৰিকা সৃষ্টি হৈছে। এইটো তোমাৰ কি হয়, ড্ৰিপ থিয়ৰিৰ এটা পাৰ্ট হয় বা এক্সাম্পল হয়। গতিকে তোমাৰ এইটো 1, 2 and 4 কাৰেক্ট হ'ব। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰটো চাবা, এইটো তোমাৰ এজাৰশ্যনৰ কুৱেশ্যন হয়। জলমণ্ডলৰ বৃহৎ অংশ দক্ষিণ গোলাৰ্ধত তোমাৰ অৱস্থিত হয়, এইটোতো কাৰেক্ট হয়। এইটো তোমাৰ অলপ আগতেও এইটোৰ ওপৰত এটা কুৱেশ্যন আহিছিল চাউদাৰ্ণ হেমিস্ফিয়াৰৰ ওপৰত। তোমাৰ চাউদাৰ্ণ হেমিস্ফিয়াৰক তোমাৰ ৱাটাৰ হেমিস্ফিয়াৰ বুলিও কয়, মনত ৰাখিবা, ৱাটাৰ হেমিস্ফিয়াৰ। আৰু কিয় কোৱা হয় ৱাটাৰ হেমিস্ফিয়াৰ, কাৰণ তোমাৰ চাউদাৰ্ণ যিটো হেমিস্ফিয়াৰ আছে, চাউদাৰ্ণ হেমিস্ফিয়াৰত তোমাৰ মেক্সিমাম তোমাৰ কি আছে, ৱাটাৰ আছে, ৱাটাৰ আছে, লগতে তোমাৰ লেণ্ড একেবাৰে কম আছে। কিন্তু ৰিজনত তোমাৰ সেইটোৱে কৈছে, চোৱা এইটো সাগৰীয় অঞ্চল হয় আৰু তোমাৰ মাটি একেবাৰেই কম। তো এইটো কাৰেক্ট হয়। তো এজাৰশ্যন ৰিজন বহুত কাৰেক্ট হ'ব আৰু ৰিজনটো ছেশ্যন কাৰেক্ট এক্সপ্লেনেশ্যনো হ'ব। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 32 নম্বৰ কুৱেশ্যনটো চাবা, এইটো 2011 চনৰ যিটো তোমাৰ চেঞ্চাছ আছিল, সেইটো মতে কোনটোৰ জনসংখ্যা আটাইতকৈ বেছি হয়, এইটো নগাঁও হয়, নগাঁওটো। আৰু চিটি হ'লে কামৰূপ হ'ব হা, এইটো কামৰূপ নহয়। কামৰূপটো তোমাৰ এইটো তোমাৰ জিলা বুলি কৈছে, কামৰূপটো জিলাই নহয়, কামৰূপ জিলা নহয়। কামৰূপ তোমাৰ এইটো ৰুৰেল জিলা আছে আৰু কামৰূপ কি আছে, তোমাৰ মেট্ৰ' জিলা আছে। আৰু কামৰূপ মেট্ৰ'টো এইটো তোমাৰ 2011 পিছতে তোমাৰ কামৰূপ মেট্ৰ' বুলি নামাংকৃত হৈছে, কাৰণ এইটো চিটিত তোমাৰ বেছি তোমাৰ কি আছিল, ঘনত্ব আছিল, বহুত বেছি তোমাৰ ঘনত্ব আছিল জনসংখ্যাৰ। তো তেতিয়া তোমাৰ নগাঁও আছিল। আৰু তোমাৰ যদি মাটিকালি হিচাপে কোৱা, তেতিয়াহ'লে তোমাৰ কাৰ্বি আংলং আটাইতকৈ ডাঙৰ হয়, মনত ৰাখিবা এইটো, কাৰ্বি আংলং আটাইতকৈ ডাঙৰ হয় মাটিকালি হিচাপে, আৰু জনসংখ্যা হিচাপে নগাঁও। তাৰপিছত তোমাৰ 33 নম্বৰ কুৱেশ্যনটি মিলাবলৈ দিছে, এইটো না, এইটো তোমাৰ মিলাবলৈ দিছে। আচ্ছা, তোমাৰ ইয়াতে কয়লাটোতো মাকুমত পোৱা যায়, কয়লাটো তোমাৰ D3ত আহিব, এইটোও নহ'ব। কয়লাৰ কথা কৈছে ইয়াতে না, কয়লা আমাৰ অসমত আটাইতকৈ বেছি ক'ত পোৱা যায়, কয়লা আটাইতকৈ বেছি ডিমা হাছাওতহে আছে কয়লাৰ ডিমা হাছাওত আটাইতকৈ কি আছে, বেছি আছে, হয়নে, কয়লাৰটো ডিমা হাছাও। এইটো ডিমা হাছাও কাৰ্বি আংলং, এইটো 1ত আহিব, D1। তো তোমাৰ এইটোতো D1 নাই, এইটোতো নাই, এইটোতো নাই, D1 এটাতে আছেচোন, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে ডি অপশ্যনটো কাৰেক্ট হ'ব। A3 চুনশিলটো তোমাৰ মাকুমত পোৱা যায়, ডিব্ৰুগড়, তিনিচুকীয়া। তাৰপিছত তোমাৰ কোৱাৰ্টছ পোৱা যায় ডিগবৈ, তাৰপিছত নাহাৰিকাটা আৰু গেলেকী। আৰু তোমাৰ মিনাৰেলছ তোমাৰ ইয়াতে বাৰবোলা, তাৰপিছত তোমাৰ চাপানালা আৰু কাৰ্বি আংলং, আৰু কোল পোৱা যায় কাৰ্বি আংলং। বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়, এইটো তোমাৰ অসমক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়, কাৰেক্ট হয়। আছাম ইজ দ্য গেটৱে অফ নৰ্থ ইষ্ট, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ৰিজনত কি কৈছে চোৱা, তোমাৰ এণ্টায়াৰ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ কানেক্টেড উইথ দ্য ৰেষ্ট অফ ইণ্ডিয়া অনলি থ্ৰু 50 কিলোমিটাৰ নেৰো লেণ্ড কৰিডৰ ইন ৱেষ্ট আছাম। এইটো চোৱা, এইটো ভুল হয়, এইটো মিছা হয়। কাৰণ এইটো তোমাৰ চোৱা, যিটো তোমাৰ এইখিনি কথা সঁচা হয়, কিন্তু ইয়াতে তোমাৰ 50 কিলোমিটাৰ বুলি কৈছে, 50 কিলোমিটাৰ নহয়। তোমালোকে জানাই সেইটো তোমাৰ শিলিগুৰি কৰিডৰ যিটো আছে, শিলিগুৰি কৰিডৰ, যাক আমি চিকেন নেক বুলি কওঁ, তোমালোকে এইটো গমেই পোৱা। আৰু যিটো তোমাৰ যিটো শিলিগুৰি হয়, এইটো ৱেষ্ট বেংগলত আছে, এইটো অসমৰ নহয়, কিন্তু ইয়াতে কৈছে ইন আছাম, এইটো ৱেষ্ট বেংগলৰ পাৰ্ট হয়, অসমৰ পাৰ্ট নহয়। কিন্তু অসমৰ তোমাৰ লাষ্ট পাৰ্টৰ লগত কানেক্ট হৈ আছে, কিন্তু এইটো তোমাৰ মেক্সিমাম পাৰ্ট ৱেষ্ট বেংগলত আছে। আৰু তোমাৰ যিটো ইয়াতে 50 কিলোমিটাৰৰ কথা কৈছে, এইটো তোমাৰ 22 কিলোমিটাৰ এপ্ৰক্সিমেটলি 22 কিলোমিটাৰ হয় এই চিকেন নেকৰ যিটো তোমাৰ ব্ৰেড হয়, কিন্তু ইয়াতে কৈছে 50 কিলোমিটাৰৰ কথা। গতিকে এইটো আমাৰ ফলছ হ'ব। এছাৰশ্যন ট্ৰু হয়, ৰিজনটো ফলছ হয়। এছাৰশ্যন ট্ৰু, ৰিজন ফলছ, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 35 নম্বৰটো মাছ উৎপাদনৰ ক্ষেত্ৰত প্ৰথম জিলা, এইটো তোমাৰ নগাঁও হয়, নগাঁও। তাৰপিছত তোমাৰ নলবাৰী, তাৰপিছত ধুবুৰী, মনত ৰাখিবা, নগাঁও, নলবাৰী, ধুবুৰী। তো তোমাৰ ইয়াতে নগাঁও আছে, তো এইটো নগাঁওটো কাৰেক্ট হ'ব, চিকুৱেঞ্চিয়েলি মনত ৰাখিবা। তাৰপিছত তোমাৰ আন্তৰ্জাতিক সংগঠন আৰু তাৰ মুখ্য কাৰ্যালয়সমূহৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিওৱা, এইটো তোমাৰ কৈছে তোমাৰ CN মানে কমনৱেলথ অফ নেশ্যনছ, এইটোতো লণ্ডনত আছে, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ নাটো মানে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ব্ৰুচেলছ, এইটো কাৰেক্ট হয়। ICC মানে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, এইটোতো তোমাৰ
ডুবাইত আছে, এইটোতো আমাৰ দিল্লীত নাই, এইটো ডুবাইত আছে, গতিকে আমাৰ এইটোৱে ভুল হয়। আৰু তোমাৰ ইউএনও তোমাৰ আছে নিউয়ৰ্কত, এইটো কাৰেক্ট হয়, গতিকে এইটো চি অপশ্যনটো কাৰেক্ট হ'ব, যিটো ভুল হয় সেইটোৱে কাৰেক্ট হয়, ডেট মিনছ চি অপশ্যন উইল বি কাৰেক্ট। 37 নম্বৰ কুৱেশ্যনটি এজাৰ চনত কৈছে 1945 চনৰ 24 আগষ্ট তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। কিয় গঠন কৰা হৈছিল? বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে তোমাৰ ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। তো জাতিসংঘই বিশ্ব শান্তি স্থাপন কৰাত ব্যৰ্থ হৈছিল, এইটোতো তোমাৰ ভুল হয়। তোমাৰ সেই সময়ত মানে 45 চনত যেতিয়া তোমাৰ গঠন কৰা হৈছিল, তেতিয়া কিন্তু তোমাৰ সেইটোৰ মেইন যিটো অবজেক্টিভছ আছিল সেইটোৱে তোমাৰ বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা আছিল। তো তোমাৰ এইটো প্ৰতিষ্ঠা কৰাৰ কথা যিটো কৈছে তোমাৰ এইটো প্ৰতিষ্ঠাপিত কথা, আৰু ইয়াতে হৈছে তোমাৰ শান্তিৰ কথা, আৰু তথাপি কৈছে ব্যৰ্থ হৈছিল বুলি, গতিকে এইটো আমাৰ ফলছ হ'ব। এজাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ফলছ হয়। এজাৰশ্যন কাৰেক্ট, ৰিজন ফলছ, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তোমালোকে আৰু এটা কথা মনত কৰিবা, যিটো তোমাৰ অক্টোবৰ 24 আছে, অক্টোবৰ 24ত তোমাৰ এইটো UN ডে চেলিব্ৰেশ্যন কৰা হয়, মনত ৰাখিবা, UN ডে তোমাৰ ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। তাৰপিছত 38 নম্বৰ কুৱেশ্যনটি নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ মুঠ সংখ্যা 10, অস্থায়ী সংখ্যা তোমাৰ 10 হয়, আৰু তোমাৰ মনত ৰাখিবা টোটাল আছে কিমান? 15 আছে, টোটাল 15 আছে, তাৰে তোমাৰ 5 আছে পাৰ্মানেণ্ট, আৰু তোমাৰ 10 আছে তোমাৰ টেম্পৰৰী বা নন পাৰ্মানেণ্ট আছে। আৰু 5 পাৰ্মানেণ্ট কি কি আছে? তোমাৰ চাইনা, তাৰপিছত আছে ৰাছিয়া, তাৰপিছত UK, US, আৰু একঠো আছে, আৰু কোন আছে ভাই? ফ্ৰান্স। এইকেইটা তোমাৰ পাৰ্মানেণ্ট হয়, আৰু এইকেইটা তোমাৰ নন পাৰ্মানেণ্ট হয় বা টেম্পৰৰী হয়। তো টোটাল 15 হয়, আৰু তোমাৰ 5টা হৈছে পাৰ্মানেণ্ট, আৰু তোমাৰ আৰু এটা কথা মনত ৰাখিবা, এই 5টাৰ ভেটো পাৱাৰ আছে। কি পাৱাৰ? ভেটো। তোমালোকে পাইছা ভেটো পাৱাৰ বুলি যে কয়, ভেটো ক্ষমতা। 39 নম্বৰ কুৱেশ্যনটি এইটো তোমাৰ কৈছে সংবিধানে 3খন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ক্ষমতাৰ বিভাজন কৰিছে, এইটো কাৰেক্ট হয়। আৰু এইটো মনত ৰাখিবা, এইটো যিটো আমাৰ 7th শিডিউল আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ, সেইটো মতে তোমাৰ এইটো কি হয়, এইটো কথা উল্লেখ আছে যে আমাৰ সংবিধানে কি আছে, তোমাৰ ইউনিয়ন লিষ্ট আছে, ইউনিয়ন লিষ্ট এটা আছে, তাৰপিছত আছে এটা তোমাৰ ষ্টেট লিষ্ট, আৰু এটা আছে তোমাৰ কনকাৰেণ্ট। কনকাৰেণ্টৰ এছামিজ মই ইমান এটা গম নাপালোঁ। ইউনিয়ন মানে যিবোৰ তোমাৰ UT, তাৰপিছত যিবোৰ তোমাৰ ষ্টেট আছে, আৰু যিবোৰ কনকাৰেণ্ট আছে, সেই 3টা ভাগত ভাগ কৰিছে, আৰু তোমাৰ ক্ষমতাসমূহ ডিভাইড কৰি দিছে। তো এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। আৰু তোমাৰ ভাৰতবৰ্ষৰ তোমাৰ ডুৱেল চিটিজেনশ্বিপ আছে বুলি কৈছে, এইটো ফলছ হয়। তো এছাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ফলছ হ'ব। এছাৰশ্যন কাৰেক্ট, ৰিজন ফলছ, এইটো তোমাৰ 2 নম্বৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে। তাৰপিছত কৈছে প্ৰাইমাৰী ফাংচন অফ মানি, প্ৰাইমাৰী 40 নম্বৰ কুৱেশ্যনটো প্ৰাইমাৰী ফাংচন অফ মানি, এইটো তোমাৰ কি কৰে? মিডিয়াম অফ এক্সচেঞ্জ, আৰু তোমাৰ কি কৰে? যিটো তোমাৰ ষ্টেণ্ডাৰ্ড ভেলু, এইটো আছে, এইটো ভেলু মেজাৰমেণ্ট কৰে, গতিকে 1 নম্বৰ আৰু 3 নম্বৰ কাৰেক্ট হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত তোমাৰ 41 নম্বৰটোত তোমাৰ কি কৈছে? ইকনমি হুইচ পাব্লিক সেক্টৰ এণ্ড প্ৰাইভেট সেক্টৰ, তো মিক্স হৈ গ'ল, তো মিক্স ইকনমি, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 42 নম্বৰ কুৱেশ্যনটোত তোমাৰ ইয়াতে তোমাৰ কৈছে এইটো ইকনমিক ডেভেলপমেণ্টৰ ওপৰত ষ্টেটমেণ্ট হয়। দেশৰ জাতীয় আয় মানে নেশ্যনেল ইনকাম আৰু তোমাৰ পাৰ কেপিটা ইনকাম, সেইটোৱে তোমাৰ ইকনমিকেল ডেভেলপমেণ্ট বুজায়, এইটোতো কাৰেক্ট হয়, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ইকনমিক গ্ৰোথ ইজ নট নেচেচাৰী ফৰ ইকনমিক ডেভেলপমেণ্ট, এইটো মিছা হয়, কাৰণ তোমাৰ ইকনমিক গ্ৰোথ তেতিয়াহে সম্ভৱ হয় যেতিয়া তোমাৰ কি হয়? ইকনমিক ডেভেলপমেণ্ট হয়। গতিকে তোমাৰ এজাৰ ষ্টেটমেণ্ট 1টো কাৰেক্ট হ'ব, ষ্টেটমেণ্ট 2 ফলছ হ'ব, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 43 নম্বৰটো চাবা, 43 IDBI মানে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, এইবোৰ কিন্তু মনত ৰাখিবা, ফুল ফৰ্ম কেতিয়াবা এক্সামত আহে, নাইবা তোমাৰ ডাইৰেক্টলি সুধিব যে ইয়াতে ডি মানে কি, তাৰপিছত এনেকৈ সুধে যে তোমাৰ ইয়াতে বি মানে কি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে পৰীক্ষাত, আহিছে অলৰেডি কেইবাটাও জিলাতো তেনেকুৱা ধৰণৰ কুৱেশ্যন, তোমালোকে চাই ল'বা। যিটো তোমাৰ ইট বি তোমাৰ 64ত হৈছে, 64 এইটো চোৱা, এইটোত আছে। তাৰপিছত তোমাৰ RRB মানে হৈছে ৰিজনেল ৰুৰেল বেংক, সেইটো তোমাৰ কেতিয়া হৈছে? এইটো 75ত হৈছে, 75। তাৰপিছত নাবাৰ্ডটো হৈছিল তোমাৰ 82, নাবাৰ্ড 82, আৰু চিডবি হৈছে 90, চিডবি 90 হয়, এইটো এটা গভৰ্ণমেণ্টেল বেংক হয়। তো তোমাৰ 64, এইটো তোমাৰ এইটো
4ত আহিব A4 হ'ব এইটোতো নহ'ব এইটো নহয় A4 আহিব আৰু তোমাৰ আহিব D1 এইটো D2 আছে ইয়াত এইটো নহয় গতিকে এইটো B অপশ্যন কাৰেক্ট হ'ব A4 B3 C2 D1 এইটো B অপশ্যন কাৰেক্ট হ'ব ইয়াতে 44 নম্বৰ কুৱেশ্যনটি ইয়াতে তোমাৰ টাইম পিৰিয়ড অফ 13th 5-year প্লেন এইটো চোৱা তোমাৰ এইটো কুৱেশ্যনটো মানে মোৰ অলপ নহ'ল কাৰণ তোমাৰ আমাৰ ইণ্ডিয়াত 12টাহে তোমাৰ 5-year প্লেন আছে ইয়াতে তোমাৰ 13 নম্বৰ কথাটো সুধিছে তো তোমাৰ যিটো 12 নম্বৰ হয় সেইটো লাষ্ট আছিল আৰু সেইটো তোমাৰ সময় আছিল 2012 to 17 এইটো চোৱা ক'ত আছে 12 to 17 এইটো তোমাৰ C অপশ্যনটো কাৰেক্ট হয় এইটো অলপমান চাই ল'বাচোন এইটো 13 নম্বৰ বুলি সুধিছে 12 নম্বৰলৈকে আছিল আৰু 12 নম্বৰত এটা লাষ্ট আছিল আৰু যদি লাষ্টটো 13 বুলি ধৰিছে তেতিয়াহ'লে তোমাৰ এইটো কাৰেক্ট হয় আৰু 45 নম্বৰটো তোমাৰ HDI মানে হৈছে তোমাৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স এইটো চোৱা তেতিয়াহ'লে তোমাৰ HPI কি হ'ব ইয়াৰে তোমাৰ কনভাৰ্চটো হ'ব মানে উল্টাটো হ'ব তোমাৰ ইয়াতে ডেভেলপমেণ্টৰ উল্টা কি হ'ব পভাৰ্টি হিউমেন পভাৰ্টি ইণ্ডেক্স এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় তথাপি তোমালোকৰ ছ'চিয়েল সায়েন্সৰ কনটেক্সট হিচাপে তোমালোকে এইটো ৰিচেক কৰিব পাৰা HDI মানে তোমাৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স তেতিয়াহ'লে তোমাৰ HPI টো পভাৰ্টি ইণ্ডেক্স হয় তো এইখিনি আছিল তোমাৰ 45টা MCQs আৰু ইয়াৰে যিখিনি লং কুৱেশ্যন আছে সেইখিনি ষ্টুডেণ্টে চেণ্ড কৰা নাই যেই নহওক তোমাৰ এই 45টা MCQs আশা কৰিছোঁ তোমালোকক হেল্প কৰিব তোমালোকে নলবাৰী জিলাৰ যেটো তোমাৰ মেথছৰ কোৱেশ্চন পেপাৰ আছে সেই মেথছৰ কোৱেশ্চন পেপাৰখন খুবেই ক্যালকুলেটিভ হয় তোমালোকে মেথছৰ কোৱেশ্চন পেপাৰখনো পাই যাবা ইভিনিং টাইমত তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা মই তোমালোকৰ 100% কনসেপচুৱেল ভিডিঅ' এটা বনাম লেংথি হ'ব ভিডিঅ'টো তোমালোকে ৰেডি হৈ থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ